হয়, প্ৰতিটো দেওবাৰ দৰে আজি 17 মে দেওবাৰ দিনটোতো আমি গছপুলি ৰোপণ আৰু প্ৰতিপালনৰ লক্ষ্য উদ্দেশ্য আগত ৰাখি আমি ওলাই আহোঁ ৰাতিপুৱাই। বৰষুণ দিয়াৰ কাৰণে অলপ পলমকৈ ওলালোঁ। তথাপিও বৰষুণ এৰিলে যদি বৰষুণৰ মাজতে আমি প্ৰথমে অলপ গছপুলি প্ৰতিপালনৰ কাম হাতত লওঁ। য'ত ধৰক লতা হৈছে, ঘাঁহ বন হৈছে, সেইবিলাক অলপ কটাৰ ব্যৱস্থা কৰোঁ, চাফা কৰাৰ ব্যৱস্থা কৰোঁ। আৰু ইয়াৰ পিছতে আমি তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমি প্ৰায় 3টামান সপ্তাহ হ'ল আমি সৌন্দৰ্য বৰ্ধনৰ কাৰণে পাতা বাহাৰ আৰু ফুল কিছুমান গছপুলি আমি ৰোপণ কৰি আহিছোঁ। আজিও ঠিক তেনেদৰে কেইবাটাও গছপুলি ৰোপণ কৰিলোঁ আৰু ৰোপণ কৰি এই পুলিসমূহ যিহেতুকে বৰ ধুনীয়া, খুব সুন্দৰ বৰষুণ দি আছে, তাৰ বাবে পানী দিয়াও কোনো প্ৰয়োজন নাই আৰু পুলিসমূহ লহপহকৈ বাঢ়িছে, ভাল লাগিছে। প্ৰতিটো পুলি খুব সুন্দৰভাৱে ডাঙৰ হৈছে। আৰু লগতে আজি আমি ৰাতিপুৱাই আমাৰ পৰিৱেশ সুৰক্ষা সমিতি তিনিচুকীয়া জিলা সাধাৰণ সম্পাদক ফটিকমান ডাঙৰীয়া আৰু আমাৰ পৰিৱেশ সুৰক্ষা সমিতি প্ৰচাৰ সম্পাদক তথা সাংবাদিক অজয় শৰ্মা একেলগে আমি ওলাই যাওঁ। গতিকে ভাল লাগিছে আৰু ৰাইজৰ সহযোগিতা সদায় বিচাৰোঁ। আৰু দ্বিতীয়তে আমাৰ অহা 5 জুন বিশ্ব পৰিৱেশ দিৱস আমি প্ৰায় 2010 চনৰ পৰাই পালন কৰি আহিছোঁ। ঠিক সেইদৰে এইবাৰো আমি গছপুলি বিশ্ব পৰিৱেশ দিৱসটো সুন্দৰভাৱে পালন কৰিম বৰ্ষজীয়া হিচাপে। প্ৰথমে আমি গছপুলি প্ৰতিপালনৰ কাম আৰম্ভ কৰিম, তাৰপিছতে গছপুলি বিতৰণ বিনামূলীয়াভাৱে, আৰু ইয়াৰ পিছতে আমি গছপুলি ৰোপণ কাৰ্যসূচী আৰম্ভ কৰিম। আৰু দ্বিতীয়তে এইবাৰ আমি মাকুমৰ বিদ্যালয়, এখন বিশেষ বিদ্যালয়ত আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজত পৰিৱেশ সজাগতাৰ কাৰণে এক প্ৰশ্ন উত্তৰ পৰিৱেশ সজাগতামূলক এক প্ৰশ্ন উত্তৰ প্ৰতিযোগিতা আমি আয়োজন কৰিম। আৰু দ্বিতীয়তে পৰিৱেশ সম্বন্ধীয় কিছুমান আকস্মিক প্ৰশ্ন উত্তৰ প্ৰতিযোগিতা এখন আমি অনুষ্ঠিত কৰিম সেই দিনটোতে। আমি এইবোৰ কৰাৰ মুখ্য লক্ষ্যৰ উদ্দেশ্য হ'ল যে আমাৰ কণ কণ শিশুসকল, ছাত্ৰ ছাত্ৰীসকলৰ মাজত পৰিৱেশ সজাগতা কৰিব লাগিব। গতিকে তেতিয়া ভৱিষ্যতৰ দিনবিলাকত আমি এই পৰিৱেশৰ কাৰণে কাম কৰি আগবাঢ়ি যাব পাৰিম। আৰু দ্বিতীয়তে সকলোকে আহ্বান ৰাখিলোঁ, অনুৰোধ জনাইছোঁ যে পৰিৱেশ প্ৰদূষণ বিষয়টো গুৰুত্ব সহকাৰে লৈ প্ৰত্যেকে যাতে এজোপা এই সময়খিনিত গছপুলি ৰোপণ কৰক আৰু প্ৰতিপালনৰ বিশেষ যাতে ব্যৱস্থা কৰে।